নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল বলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 27 সংখ্যক বাৰৰ বাবে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী আৰু বিমানবন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত নলবাৰীত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম অৰুণাচল সীমান্তত ভয়ংকৰ ঘটনা আসাম ৰাইফলছৰ ওপৰত ভয়ংকৰ এম্বুছ উগ্ৰপন্থীৰ আৰু এই এম্বুছত কেইবাজনৰ সেনাজন আহত হৈছে ইতিমধ্যে এই ভয়ংকৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে অসম অৰুণাচলৰ সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামধাং বনাঞ্চলত সেনাৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ অসম ৰাইফলছৰ 13 নং বাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল আলফা স্বাধীনে এই আক্ৰমণত সেনাবাহিনীৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বহু কেইজন সেনাজন আহত হোৱাৰ তথ্য উল্লেখ কৰা হৈছে আৰু হেলিকপ্টাৰেৰে আহত জোৱানসকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ চাংলাঙৰ পৰা মাৰ্ঘেৰিটা অভিমুখে 3খন গাড়ীৰে গৈ আছিল সেনাৰ দলটো আৰু সেই সময়তে নিৰ্বিচাৰ গুলীচালনা কৰে আলফা স্বাধীনৰ কেডাৰে কেৱল গুলীচালনা কৰাই নহয় কেইবাটাও গ্ৰেনেড বিস্ফোৰণ ঘটাই উগ্ৰপন্থীৰ দলটোৱে আৰু এই ঘটনাত সেনাবাহিনীৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাজনো সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে পৰৱৰ্তী খবৰ 17 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা 19 এপ্ৰিললৈকে ৰাজ্যৰ ড্ৰাই ডে ঘোষণা 17 এপ্ৰিলৰ বিয়লি 4 বজাৰ পৰা 19 এপ্ৰিলৰ বিয়লি 4 বজালৈকে কাৰ্যকৰী হ'ব এই নিষেধাজ্ঞা এই সময়ছোৱাত কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব সকলো মদৰ দোকান 17 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈকে ড্ৰাই ডে ঘোষণা কামৰূপ মহানগৰ জিলাত ঘোষণা কৰা হৈছে ড্ৰাই ডে 17 এপ্ৰিলৰ বিয়লি 4 বজাৰ পৰা 19 এপ্ৰিলৰ বিয়লিলৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে এই সময়ছোৱাত সুৰা সেৱন সুৰা সৰবৰাহ তথা ক্ৰয় বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে এই নিয়ম ভংগ কৰিলেই বিহা হ'ব জৰিমনা এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী নিৰাপত্তাৰক্ষীৰ সৈতে মাওবাদীৰ ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ছোৱাত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে মাওবাদীৰ শীৰ্ষ নেতাসহ 18 জনকৈ মাওবাদী কেডাৰক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী 19 এপ্ৰিলত আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু ইয়াৰ পূৰ্বে মঙলবাৰে ছত্তীশগড়ৰ কাংকেৰত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় দুয়োটা ফৈদৰ মাজত হোৱা গুলীয়াগুলীত 3জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে ছতে বাঠিয়া থানা ক্ষেত্ৰৰ অন্তৰ্গত মাৰ অঞ্চলত এতিয়াও গুলীয়াগুলী অব্যাহত আছে সূত্ৰ অনুসৰি জানিব পৰা মতে মাওবাদী কামাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত হৈছে আৰু ইয়াৰ লগতে 18 জন মাওবাদীৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ইয়াৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে বিএছএফ আৰু জিআৰজিয়ে যুটীয়াভাৱে মাওবাদীৰ বিৰুদ্ধে এই অভিযান চলাইছিল পৰৱৰ্তী খবৰ সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনত মুছলমানৰ ভোট নালাগে বুলি কৈ এইবাৰ মুছলমানৰ ওচৰতে ভোট ভিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুছলমান লোকৰ শৰণাপন্ন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুছলমান লোকৰ শৰণাপন্ন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাজাৰ হাজাৰ মুছলমান লোকৰ ওচৰত ভোট ভিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাজিৰঙাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ ভোট বিচাৰিলে মুছলমান ৰাইজৰ ওচৰত কংগ্ৰেছক ভোট দি ভোটটো নষ্ট নকৰিব আপোনালোকে বিজেপিক ভোট দিয়ক কামত আহিব
কাম হোৱা দৰৱ হৈছে নৰেন্দ্ৰ মোদী আৰু কাম নোহোৱা দৰৱ হৈছে ৰাহুল গান্ধী। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিক ভোট দিলে ৰাস্তা বনাই দিম, বেংকৰ ব্যৱস্থা কৰি দিম, সকলো দিম, এই প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমান ৰাইজৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিন্নাকান্দিত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে ভোট ভিক্ষা হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ কমিল ভাৰতীয় টকাৰ মূল্য। ডলাৰৰ বিপৰীতে অৱনমিত হ'ল ভাৰতীয় টকাৰ মূল্য। প্ৰতি আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 83 টকা 53 পইচা। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল 2023 বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফল। আৰু এইবাৰ UPSCৰ পৰীক্ষাত জিলিকিল 7 গৰাকী অসম সন্তান। চাওঁ আহক এইবাৰ অসমৰ পৰা কোনে কোনে স্থান লাভ কৰিলে UPSCত। UPSCৰ পৰীক্ষাত জিলিকিল 7 গৰাকী অসম সন্তান। 552 সংখ্যক স্থান লাভ কৰিছে নগাঁৱৰ ভাস্পত শইকীয়াই। 320 সংখ্যক স্থান লাভ কৰিছে তেজপুৰৰ ঈশ্বৰী ডেকাই। 230 সংখ্যক স্থান লাভ কৰিছে ৰিকি লহকৰ প্ৰধানে। 462 সংখ্যক স্থান লাভ ধুবুৰীৰ ঋতুৰাজ শৰ্মাৰ। 172 সংখ্যক স্থান লাভ গুৱাহাটীৰ অভিজ্ঞান হাজৰিকাৰ। 992 সংখ্যক স্থান লাভ কৰিছে কল্লোল হাজৰিকাই। আৰু 1013 সংখ্যক স্থান লাভ কৰিছে বৰপেটা ৰোডৰ আজমল হুছেইনে। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰা হৈছে কাৰাগাৰত। দেশবাসীলৈ এই বাৰ্তা প্ৰেৰণ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু আজি সাংসদ সঞ্জয় সিঙে ৰাজহুৱা কৰিলে অৰবিন্দ কেজৰিৱালৰ এই বাৰ্তা। মাই নেম ইজ খান এণ্ড আই এম নট এ টেৰৰিষ্ট। শ্বাহৰুখ খানৰ জনপ্ৰিয় হিন্দী ছবি মাই নেম ইজ খানৰ এক বিখ্যাত আৰু জনপ্ৰিয় সংলাপ আছিল এয়া। এই সংলাপকেই এইবাৰ নিজৰ ধৰণে ব্যৱহাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কাৰাগাৰৰ ভিতৰৰ পৰাই দেশবাসীক উদ্দেশ্য কৰি তেওঁ ক'লে, মাই নেম ইজ অৰবিন্দ কেজৰিৱাল এণ্ড আই এম নট এ টেৰৰিষ্ট। অৰবিন্দ কেজৰিৱালৰ অভিযোগ যে কাৰাগাৰৰ ভিতৰত তেওঁৰ সৈতে কৰা হৈছে সন্ত্ৰাসবাদীৰ দৰে আচৰণ। কাৰাগাৰৰ ভিতৰৰ পৰা প্ৰেৰণ কৰা এক বাৰ্তাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযোগ উত্থাপন কৰিছে। তেওঁ কাৰাগাৰৰ পৰা সদ্য জামিনপ্ৰাপ্ত সাংসদ সঞ্জয় সিঙৰ জৰিয়তে প্ৰেৰণ কৰিছে এই বাৰ্তা। মঙলবাৰে অৰবিন্দ কেজৰিৱালৰ এই বাৰ্তা ৰাজহুৱা কৰিছে সঞ্জয় সিঙে। অৰবিন্দ কেজৰিৱালে তেওঁৰ বাৰ্তাত কৈছে, মাই নেম ইজ অৰবিন্দ কেজৰিৱাল এণ্ড আই এম নট এ টেৰৰিষ্ট। দিল্লীৰ সুৰানীতি কেলেংকাৰী গোচৰত যোৱা মাৰ্চ মাহত গ্ৰেপ্তাৰ হোৱাৰ পাছত বৰ্তমান অৰবিন্দ কেজৰিৱালৰ ঠিকনা তিহাৰ কাৰাগাৰ। এই কাৰাগাৰৰ পৰাই কেতিয়াবা তেওঁ নিজৰ পত্নীৰ জৰিয়তে অথবা তেওঁৰ মন্ত্ৰীসভাৰ কোনো মন্ত্ৰীৰ জৰিয়তে বিভিন্ন বাৰ্তা দেশবাসীৰ উদ্দেশ্যে প্ৰেৰণ কৰিছে। কাৰাগাৰৰ পৰাই তেওঁ চলাই আছে দিল্লী চৰকাৰ। আৰু মঙলবাৰে কাৰাগাৰত অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে আপ নেতা সন্দীপ পাঠক আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। এই সাক্ষাতৰ পাছতে ভগৱন্ত মানে কয়, কাৰাগাৰৰ ভিতৰত এজন দাগী অপৰাধীক যি সুযোগ সুবিধা প্ৰদান কৰা হয় সেই সুযোগ সুবিধাখিনিও অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা হোৱা নাই। তেওঁৰ দুখ ক'ত? আচলতে কাৰাগাৰৰ ভিতৰত অৰবিন্দ কেজৰিৱালৰ মনোবল ভাঙিবলৈ সকলো ধৰণৰ চেষ্টা চলোৱা হৈছে। আৰু এনে পৰিস্থিতিৰ মাজতে অৰবিন্দ কেজৰিৱালৰ বাৰ্তা দেশবাসীৰ আগত তুলি ধৰে সাংসদ সঞ্জয় সিঙে। তেওঁৰ অভিযোগ কাৰাগাৰৰ ভিতৰত অৰবিন্দ কেজৰিৱালক সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰা হৈছে। সঞ্জয় সিঙে অভিযোগ কৰি কয় যে বিজেপি আৰু প্ৰধানমন্ত্ৰী প্ৰতিশোধ পৰায়ণ হৈ কেজৰিৱালৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰিছে, যাৰ বাবে তেওঁৰ পৰিবাৰ আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিবলৈ গ'লে গ্লাছৰ ওপৰেদি কথা পাতিবলৈ দিয়া হৈছে। এই ধৰণৰ আচৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিছে আৰু এই ঘটনাক আপৰ তৰফৰ পৰা তীব্ৰ নিন্দা কৰিছোঁ। এইবোৰ কৰি অৰবিন্দ কেজৰিৱালক দমন কৰিব নোৱাৰিব, এই মন্তব্য আম আদমি পাৰ্টিৰ। ইফালে দিল্লীৰ এই সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইডিয়ে আন এজন আপ নেতাক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা এই আপ নেতাগৰাকী চনপ্ৰীত সিং। চনপ্ৰীত সিং 2022 চনত গোৱা বিধানসভা নিৰ্বাচনৰ সময়ত আপৰ আৰ্থিক লেনদেনৰ বিষয়টো চোৱা চিতা কৰাৰ দায়িত্বত আছিল। আদালতত ইডিয়ে দাবী কৰিছে, গোৱা নিৰ্বাচনৰ সময়ত অন্ততঃ 45 কোটি টকা নগদ
নগদ ধন খৰচ কৰিছিল আম আদমি পাৰ্টীয়ে। এই ধন আহিছিল দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ পৰা আৰু ইয়াকে লৈ এই পৰ্যন্ত দিল্লীৰ এই সুৰানীতি কেলেংকাৰীৰ সৈতে জড়িত গ্ৰেপ্তাৰৰ সংখ্যা 17 জনলৈ বৃদ্ধি পালে।